প্ৰথমতে চাওক ইয়াতে হ'ল বেনিফিচিয়াৰী নেম আৰু ইয়াতে হ'ল সিলেক্টেড নেম, অৰ্থাৎ যিসকল হ'ল বেনিফিচিয়াৰী নেম এইসকলে আবেদন কৰিছিল আৰু যিসকল কি সিলেক্টেড নেম এইসকলৰ নাম সিলেক্ট হৈছে। আবেদন কৰা সকলো মানুহৰ নামে কিন্তু সিলেক্ট হোৱা নাই আৰু আবেদন কৰা প্ৰত্যেকজনে কিন্তু টকা লাভ নকৰে। যাৰ যিসকল নেকি সিলেক্টেডত আছে সেইসকলেহে টকা লাভ কৰিব। 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত আকৌ টকাসমূহ আৰম্ভ হৈ যাব। এতিয়া কিন্তু আকৌ এটা ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট ওলাই আহিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। হয়, ইতিমধ্যে কিন্তু বহুত সংখ্যক মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈ গৈছে। বহুত সংখ্যক মানুহে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। গতিকে আপোনালোকৰ নাম অৰুণোদয় আঁচনিত আছে নাই, আপোনাৰ নাম ৰিজেক্ট হৈছে নে সিলেক্ট হৈছে, আপোনালোকে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় জানিব পাৰিব। কিয়নো মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে কোনসকল মানুহৰ নাম অৰুণোদয় আঁচনিত সিলেক্ট হৈছে আৰু কোনসকলৰ নাম ৰিজেক্টেড হৈ গৈছে। গতিকে আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নাই বা আপুনি টকাটো পাব নাই চাবলৈ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম আৰু ধুনীয়াকৈ দেখুৱাই দিম। আৰু এইখিনিতে আপোনালোকলৈ আৰু এটা সুখবৰ যে আপোনালোকে কিন্তু বিচাৰিলে বৰ্তমান সময়ত ঘৰত বহি কিন্তু আৰ্নিং কৰিব পাৰিব। মতে আপোনালোকে মোৰ ইনকাম প্ৰুফটো চাই লওক। ইয়াতে কিন্তু মই কিমান টকা উইথড্ৰ কৰিছোঁ, $30, $10, $30, $30, $50 কৈ মই উইথড্ৰ কৰিছোঁ। অ'কে, তো আপোনালোকে নিশ্চয় মোৰ ছাকচেছফুলি দেখিবলৈ পাইছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মোৰ একাউণ্টত টকা উইথড্ৰ লৈছোঁ, সেয়া মই আপোনালোকক দেখুৱাইছোঁ। আজি হ'ল ইয়াতে চাওক আপোনালোকে দেখুৱাইছে 24/7/2026 $48, অৰ্থাৎ মই $50 উইথড্ৰ লগাইছিলোঁ, তাৰে পৰা $48 অৰ্থাৎ $2 মোৰ টেক্স কাটিছে আৰু বাকী $48 বেংক একাউণ্টত আহি গৈছে। ইয়াতে চাওক $48 যিটো টকা একাউণ্টত আহিছে আপোনালোকে দেখিবলৈ পাইছে। চ' আপোনালোকে বিচাৰিলে আপোনালোকে কিন্তু ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। আৰু এটা কথা, এইটো কিন্তু কোনো ধৰণৰ গেমিং মানে জুৱা খেল নহয়, এইটো এটা সাধাৰণ গেম। আপোনালোকে যিটো গেম দেখিবলৈ পাইছে স্ক্ৰীনত এইটো হ'ল গেম আৰু ইয়াতে গেম খেলি আপোনালোকে ইনকাম কৰিব পাৰিব। এটা কথা মন কৰিব, ইয়াতে কিন্তু আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে বা এইটো কোনো ধৰণৰ জুৱা খেল নহয়, 100% লিগেল গেম হয়। তো আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। নিশ্চয় মোৰ আৰ্নিং প্ৰুফটো দেখা পালে। এতিয়া কথা হ'ল আপোনালোকে যদি আৰ্নিং কৰিব বিচাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে লিংক আছে, তাৰ পৰা ভিডিঅ' চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপুনিও আৰ্নিং কৰিব পাৰিব। যেনে এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টেডটো যিটো সিলেক্টেড লিষ্ট আছে বা ৰিজেক্টেড লিষ্ট আছে সেইসকলত আপোনালোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে লিষ্টখন যদি চাই ভালকৈ বুজি পাব, এইখন হ'ল লিষ্ট আৰু ইয়াতে কিন্তু মানুহৰ নাম সহকাৰে সকলো ডিটেইলছ দিয়া আছে আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ লগতে মই আপোনালোকক দেখুৱাই আছোঁ তলফালে কিমান দীঘলীয়া আপোনালোকে দেখিবলৈ পাব। বহুত দীঘলীয়া এটা লিষ্ট হয় আৰু এইটো অল আছাম অৰ্থাৎ অসমৰ গোটেই কেইটা ডিষ্ট্ৰিক্টৰ মানুহৰ নাম ইয়াতে অন্তৰ্ভুক্ত আছে। গতিকে আপোনালোকে অসমৰ যিকোনো জিলাৰ পৰা চাই নাথাকক কিয় আপোনালোকে লিষ্টখন চালে বুজি পাব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে ডিটেইলছসমূহ। তো প্ৰথম লাইনত আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ চিৰিয়েল নাম্বাৰ দিয়া আছে আৰু বহুত দীঘলীয়া এখন লিষ্ট হয়। তাৰপিছত আপোনালোকে দেখিবলৈ পাব LAC নেম অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম। অ'কে, আৰু ইয়াতে সমষ্টি ৱাইজ কিন্তু লিষ্টটো অন্তৰ্ভুক্ত হৈ আছে বা সমষ্টি ৱাইজ কি কৰা হৈছে লিষ্টটো বনোৱা হৈছে। আৰু আপোনালোকে জানে যে অৰুণোদয় আঁচনি কিন্তু সমষ্টি ৱাইজে কি কৰা হয় আবেদন কৰিবলৈ দিয়া হয় আৰু সেই হিচাপতে কিন্তু নতুনকৈ আবেদন কৰে বা সেই হিচাপতে নামসমূহ অন্তৰ্ভুক্ত হয়। প্ৰথমতে দেখিব গৈছে বি নাম্বাৰত LAC অৰ্থাৎ বিধানসভা সমষ্টিৰ নাম। অ'কে, তাৰপিছত চি নাম্বাৰত আপোনালোকে দেখিবলৈ পাব ব্লক নেম। ইয়াতে আপোনালোকে ব্লকৰ নামসমূহ দেখিবলৈ পাব, আপোনালোকৰ নিজৰ নিজৰ ব্লকৰ নাম। তাৰপিছত ইয়াতে আছে গাঁও পঞ্চায়ত নেম ডি নাম্বাৰত। এতিয়া এই যি গাঁও পঞ্চায়ত এইটো আপোনালোকৰ কিছুসংখ্যক মানুহৰ গাঁও পঞ্চায়ত হয়, আকৌ যিসকলৰ কিছুসংখ্যক মানুহৰ BCDC হয়। আপোনালোকে একে BCDC আৰু গাঁও পঞ্চায়তটো একেই হয়, আপোনালোকে এইটো চাব লাগিব। অ'কে, তাৰপিছত ইয়াতে আপোনালোকে এইটো চাইডত আহিলে দেখিবলৈ পাব আৰু কিছুমান ডিটেইলছ দি আছে। তাৰপিছত আপোনালোকে ইয়াতে চাওক দেখিবলৈ আছে পুলিং ষ্টেচন নেম। এই পুলিং ষ্টেচনটোৰ নাম কি বা এইটো কি বহুতে হয়তো বুজি নাপাব পাৰে। আপোনালোকে নামসমূহ চোৱাৰ সময়ত এই বিষয়সমূহ ভালকৈ অলপ বুজি ল'ব লাগিব, অন্যথা কিন্তু আপোনালোকে আপোনালোকৰ নামটো ভালকৈ বিচাৰি নাপাব। তো এতিয়া পুলিং ষ্টেচন নেম কি এইটো আপোনালোকে বহুতেই জানে আৰু হয়তো কিছুমানে বুজি নাপাব পাৰে। এই পুলিং ষ্টেচনটো হ'ল আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম। আপোনালোকে য'ত নেকি ভোট দিয়ে আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম হ'ল বা আপোনালোকৰ ভোট কেন্দ্ৰৰ নামটো ইয়াৰ পৰা আপোনালোকে চাব লাগিব। এইটো কাৰণতে চাব লাগিব যে আপোনাৰ নাম হয় নে নহয় আপোনালোকে এইটো কনফাৰ্ম কৰিব লাগিব। দেন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে বেনিফিচিয়াৰী নেম আৰু এটা হ'ল সিলেক্টেড নেম। এই যি বেনিফিচিয়াৰী নেম আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু হাজাৰ হাজাৰ মানুহে কি কৰিছে এপ্লাই কৰিছে। চাওক কিমান দীঘলীয়া লিষ্ট, এইটো হ'ল বেনিফিচিয়াৰী লিষ্ট আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে কিন্তু হাজাৰ হাজাৰ মানুহে এপ্লাই কৰিছিল। তাৰপিছত ইয়াতে আপোনালোকে এইটো অপশ্যন যিটো দেখিবলৈ পাইছে CH নাম্বাৰ,
এইচ নাম্বাৰত আপোনালোকে দেখিবলৈ পাইছে সিলেক্টেড নেম, অৰ্থাৎ যিসকল ব্যক্তিয়ে আবেদন কৰাৰ পিছত নামসমূহ সিলেক্ট হৈ গ'ল সেইসকলৰ। আৰু এই যিটো আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী নেম, এইটো কিন্তু এটা ৰিজেক্টেড লিষ্ট। ওকে, আপোনাৰ নাম যদি ইয়াতে থাকে তেনে ক্ষেত্ৰত জাষ্ট আপোনালোকে নাপাব। ইয়াৰ লগতে এই যিটো সিলেক্টেড লিষ্ট আছে ইয়াতে আপোনালোকৰ নাম থাকিব লাগিব। দেন আপোনালোকে দেখিবলৈ পাব ইয়াতে কিন্তু এপ্লিকেশ্যন আইডিত পাই যাব, অৰুণোদয় এপ্লিকেশ্যন আইডি আপোনালোকে পাব। তাৰপিছত ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ পাব, ফেমিলি মেম্বাৰ নেম আপোনালোকে বা ফেমিলি হেড নেম দেখিবলৈ পাব, বেংকৰ একাউণ্ট নাম্বাৰ, আধাৰ কাৰ্ডৰ নাম্বাৰ আপোনালোকে দেখিবলৈ পাব। দেন আপোনালোকে দেখিবলৈ পাইছে মোবাইল নাম্বাৰ দেখিবলৈ পাব। তাৰপিছত বৰ্তমান কিবা এক্সিষ্টিং আগৰ পৰা ইয়াতে দেখিব পাব অৰুণোদয় আঁচনি পাই আছে নাই সেয়া কিন্তু দেখিবলৈ পাব। দেন আপোনালোকে একদম লাষ্টত দেখিবলৈ পাব আপোনালোকে শাৰীৰিকভাৱে সক্ষম হয় নে নহয়, এনেকুৱা ধৰণৰ কিছুমান ডিটেইলছ ইয়াতে দিয়া আছে। তো আপোনালোকে কিন্তু এনেকুৱাকৈ অতি সহজতে আপোনালোকৰ লিষ্টখন চেক কৰিব পাৰিব বা আপোনালোকৰ নাম আছে নাই চাব পাৰিব। এতিয়া কথা হ'ল যে এইখন লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে নাই সেয়া কেনেকৈ চেক কৰিব পাৰিব। ঠিক আছে, চাওক কিমান দীঘলীয়া লিষ্ট আপোনালোকে চালে বুজি পাব। আপোনালোকৰ সমষ্টিৰ নামটো এইটো ইয়াতে আছে, মই দেখি আছো কিমান দীঘলীয়া লিষ্ট। ওকে, ইয়াৰ পিছতে কিন্তু আৰু দীঘলীয়া লিষ্ট আছে, এইটো প্ৰথম গ'ল। ইয়াৰ পিছত আৰু আছে, ইয়াতে চাওক মই প্ৰথমটো দেখালো, তাৰপিছত ইয়াতে চাওক আৰু দীঘলীয়া লিষ্ট আছে, বহুত দীঘলীয়া লিষ্ট আছে। ঠিক আছে, এইবোৰ লোড হ'বলৈ সময় লাগে, কিন্তু বহুত দীঘলীয়া লিষ্ট ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। তো এতিয়া আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব, ডাইৰেক্ট আপোনালোকে জাষ্ট ওপৰৰ ফালে চাৰ্চ কৰিলেও হ'ব, বা আপোনালোকে চাৰ্চ কৰিলেও পাব, বা আপোনালোকে নামটো এনেকুৱাকৈ ইয়াৰ পৰা চাব পাৰিব। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে লিষ্টখন ক'ত পাম। এইখন লিষ্ট আপোনালোকৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বা মোৰ টেলিগ্ৰামৰ লিংকটো দি ৰাখিম, আপোনালোকে টেলিগ্ৰামৰ পৰা বা হোৱাটছএপৰ পৰা আপোনালোকে গৈ লিষ্টখন ডাউনলোড কৰি আপোনালোকৰ নাম আছে নাই চেক কৰিব পাৰিব। ওকে।